নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো অবৈধ বেদখলকাৰী নিস্তাৰ নাই আজি মুখ্যমন্ত্ৰীগৰাকী নিজেই যাব সৰুপথাৰ উৰিয়াম ঘাটলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে সৰুপথাৰ উৰিয়াম ঘাটত উপস্থিত হ'বগৈ মুখ্যমন্ত্ৰীগৰাকী অবৈধ বেদখলকাৰীয়ে দখল কৰি থকা সৰুপথাৰৰ সেই সৰুপথাৰ উৰিয়াম ঘাটত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে পৰ্যবেক্ষণ কৰিব সমগ্ৰ পৰিস্থিতি আৰু মুখ্যমন্ত্ৰীৰ আগমনৰ খবৰ আৰু সমান্তৰালভাৱে উচ্ছেদৰ জাননী সকলো পোৱাৰ পিছত এতিয়া হাহাকাৰ লাগিছে অবৈধ বেদখলকাৰীৰ মাজত জাননী ফালি এক প্ৰকাৰ প্ৰতিবাদ কৰিছে অবৈধ বেদখলকাৰীয়ে তেওঁলোকৰে ভূমি তেওঁলোকে তাতেই থাকিব বুলি একাংশই দাবী উত্থাপন কৰি সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি লৈছে এই মুহূৰ্তত টাইম 8ৰ দৰ্শকৰ বাবে এই খবৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে উৰিয়াম ঘাটত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড়ৰ পৰা পুনে সৰুপথাৰ উৰিয়াম ঘাটলৈ বুলি ৰাওনা হৈছে উৰিয়াম ঘাটৰ উচ্ছেদস্থলী নিজে পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে সৰুপথাৰ যি স্থানত চলিব উচ্ছেদ সেই উচ্ছেদস্থলী নিজে পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো বেদখলকাৰীক উচ্ছেদ কৰিব উৰিয়াম ঘাটৰ পৰা উচ্ছেদৰ জাননী পোৱাৰ পিছতে বেদখলকাৰীৰ মাজত লাগিছে এতিয়া হাহাকাৰ অৱস্থা সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ইতিমধ্যে উচ্ছেদৰ খবৰ পাই তালি টুপুলা বান্ধি পলাইছে একাংশ বেদখলকাৰী উচ্ছেদৰ জাননী দলিয়াই বেদখলকাৰীৰ মাজত লাগিছে এতিয়া হাহাকাৰ অৱস্থা একাংশই প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া আমাৰ ভূমি বুলি একাংশ বেদখলকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া আমাৰ ভূমি আমি ইয়াতেই থাকিম বুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে আমি পুনৰ জনাইছো এয়া দৃশ্যাংশ মন কৰক উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে উচ্ছেদস্থলীত এনেধৰণে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ সন্মুখতে অবৈধ বেদখলকাৰীয়ে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি প্ৰশাসনে লগোৱা জাননী প্ৰশাসনে যি জাননী আনিছিলে সেই জাননী আৰক্ষীৰ সন্মুখতে প্ৰশাসনৰ সন্মুখতে এনেধৰণে ফালি সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি তেওঁলোকে দাবী উত্থাপন কৰিছে যে এয়া তেওঁলোকৰ ভূমি তেওঁলোকে ইয়াতেই জন্মগ্ৰহণ কৰিছে গতিকে তেওঁলোকে ইয়াতেই থাকিব চৰকাৰে প্ৰশাসনে উচ্ছেদ চলাবলৈ চেষ্টা কৰিলেও তেওঁলোকক এই স্থানৰ পৰা কোনেও আঁতৰাব নোৱাৰে এয়া তেওঁলোকৰ ভূমি তেওঁলোকে ঘৰ দুৱাৰ পাতি লৈছে ইয়াতে তেওঁলোকে জন্মগ্ৰহণ কৰিছে গতিকে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙিও চৰকাৰে খেদাব নোৱাৰিব এনেধৰণে এতিয়া হুংকাৰ প্ৰদান কৰিছে কেৱল ইমানেই নহয় তেওঁলোকে দাবী উত্থাপন কৰিছে যে কেৱল তেওঁলোকক উচ্ছেদ কৰিলেই নহ'ব উচ্ছেদস্থলীত থকা অন্য লোককো উচ্ছেদ চলাব লাগিব বুলি দাবী উত্থাপন কৰি এনেধৰণে সৃষ্টি কৰিছে প্ৰশাসনৰ সন্মুখতে উত্তপ্ত পৰিস্থিতি প্ৰশাসনৰ সৈতে এক প্ৰকাৰ বাক বিতণ্ডাত লিপ্ত হৈছে এইসকল অবৈধ বাংলাদেশী আমি পুনৰ জনাইছো ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যত এতিয়া উচ্ছেদ অভিযান চলি আছে অবৈধ বেদখলকাৰীক কোনো কাৰণত ৰাজ্য চৰকাৰে ক্ষমা নকৰে মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে উৰিয়াম ঘাটতো উপস্থিত হ'বগৈ মুখ্যমন্ত্ৰীগৰাকী নিজেই মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব আৰু উৰিয়াম ঘাটৰ উচ্ছেদস্থলী নিজেই পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো এটা উদ্বেগজনক তথ্য উদ্বেগজনক ভিডিঅ' সমগ্ৰ অসমবাসীৰ সন্মুখত সংবাদমেল যোগে দাঙি ধৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে যে 500 পৰিয়ালে অবৈধভাৱে দখল কৰিছে সৰুপথাৰ উৰিয়াম ঘাটৰ এটা বৃহৎ এলেকা হাজাৰ বিঘা ভূমি দখল কৰিছে গতিকে এই হাজাৰ বিঘা হয়তো খিলঞ্জীয়া পৰিয়ালৰ হাততো নাই কিন্তু অবৈধ বেদখলকাৰীয়ে হঠাৎ সেই চৰকাৰী বনভূমি ধ্বংস কৰি গছ বন কাটি তহিলং কৰি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি নমাই সেই স্থান দখল কৰিছে আৰু তাতেই তেওঁলোকে ঘৰ দুৱাৰ পাতি হাজাৰ চৰকাৰী ভূমি দখল কৰিছে গতিকে অসমৰ প্ৰতি এক প্ৰকাৰ ভাবুকি আৰু অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি এক প্ৰকাৰ ভাবুকি নমাই অনা এইসকল অবৈধ বেদখলকাৰীক লৈ ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকী এতিয়া তৎপৰ হৈ পৰিছে কঠোৰ হৈ পৰিছে দুই এদিনতে সৰুপথাৰ উৰিয়াম ঘাটত উচ্ছেদ চলিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ পিছতে একাংশ সৰুপথাৰ উৰিয়াম ঘাটত বসবাস কৰা অবৈধ বেদখলকাৰীয়ে স্বেচ্ছাই তেওঁলোকৰ ঘৰ দুৱাৰ এৰিছে কিন্তু স্বেচ্ছাই ঘৰ দুৱাৰ এৰিলেও সেইসকল অবৈধ বাংলাদেশী কিন্তু এতিয়া মধ্য অসমলৈ ৰাওনা হৈছে মধ্য অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে দখল কৰিবলৈ ভূমি দখল কৰিবলৈ চেষ্টা কৰিছে একাংশ লোকে এফালে উল্লেখ কৰিছে যে যিসমূহ ভূমি চৰকাৰে বৰ্তমান উচ্ছেদ চলাবলৈ সাজু হৈছে সেই ভূমি চৰকাৰৰ ভূমি হয় বনভূমি হয় আৰু তেওঁলোকে খালী মাটি আছিল কাৰণে সেই ভূমি দখল কৰা বুলি তেওঁলোকে স্বীকাৰ কৰিছে কিন্তু স্বীকাৰ কৰিলেও চৰকাৰৰ সেই ভূমি কোনো কাৰণত তেওঁলোকে এৰি নিদিও বুলিও হুংকাৰ প্ৰদান কৰিছে আৰু এইসকল মহিলা চাওক এইসকল মহিলাই চৰকাৰী ভূমি দখল কৰি আছিল তেওঁলোকৰ পৰিয়ালতো যথেষ্ট সংখ্যক লোক আছে গতিকে এই লোকসকলে চৰকাৰী ভূমি দখল কৰি
বছৰ বছৰ ধৰি বসবাস কৰাৰ পিছত আজি চৰকাৰ যেতিয়া তৎপৰ হৈ পৰিছে প্ৰশাসনে যেতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে জাননী আনিবলৈ গৈছে আৰু প্ৰশাসনক উভতি ধৰি প্ৰশাসনৰ সন্মুখতে এনেধৰণে বাক বিতণ্ডাত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে মুঠতে সৃষ্টি হৈছে এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতি এফালে প্ৰশাসনৰ লোকে বন বিভাগৰ লোকে জাননী আৰিছে 7 দিনৰ সময়সীমা বান্ধি দি জাননী আৰি দিছে যে 7 দিনৰ ভিতৰত সম্পূৰ্ণৰূপে খালী কৰি দিব লাগিব চৰকাৰী ভূমি আৰু এইসকল অবৈধ বেদখলকাৰীয়ে এৰি দিব লাগিব চৰকাৰী ভূমি জাননী আৰিছে প্ৰশাসনৰ তৰফৰ পৰা বন বিভাগৰ তৰফৰ পৰা কিন্তু বন বিভাগৰ কৰ্মচাৰীৰ সন্মুখতে এনেধৰণে জাননী চৰকাৰী জাননী ফালি পেলাইছে এতিয়া অবৈধ বেদখলকাৰীয়ে তেওঁলোকৰ ভূমি বুলি দাবী উত্থাপন কৰিছে দীৰ্ঘ বছৰ ধৰি তেওঁলোকে ইয়াতে বসবাস কৰিছে গতিকে ইয়াতে তেওঁলোকে থাকিব কোনো কাৰণত তেওঁলোকৰ ভূমিৰ পৰা তেওঁলোকক আঁতৰাব নোৱাৰিব বুলি দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছে প্ৰশাসনৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছে এইসকল অবৈধ বেদখলকাৰী কিন্তু অবৈধ বেদখলকাৰী যিমানেই দাবী উত্থাপন নকৰক কিয় অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এতিয়া ৰাজ্য চৰকাৰ কঠোৰ হৈছে আৰু ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সকলো নীতি নিয়ম পালন কৰি ৰাজ্য চৰকাৰে চলাইছে উচ্ছেদ অভিযান গতিকে কোনো কাৰণত অবৈধ বেদখলকাৰীক ক্ষমা নকৰে আৰু সৰুপথাৰ উৰিয়াম ঘাটতো নিশ্চিতভাৱে 2 দিনৰ ভিতৰতে চলিব বৃহৎ উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে এফালে খিলঞ্জীয়া প্ৰতিটো দল সংগঠনে সহযোগ কৰিব যেটো মুখ্যমন্ত্ৰীগৰাকী এই উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীগৰাকী এই উচ্ছেদ অভিযানত যাতে কোনো কাৰণত অবৈধ বেদখলকাৰীৰ বাবে বা একাংশ বিৰোধীৰ বাবে যাতে বাধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে খিলঞ্জীয়া দল সংগঠনসমূহে আৰু তাৰ মাজতে এতিয়া মুখ্যমন্ত্ৰীগৰাকী আজি নিজে উৰিয়াম ঘাটলৈ বুলি ৰাওনা হৈছে যি 500 পৰিয়ালে 5000 বিঘা ভূমি দখল কৰিছে সেই ভূমিত মুখ্যমন্ত্ৰীগৰাকী নিজে উপস্থিত হ'ব আৰু সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিব আৰু এফালে আজি দিনৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীৰ আগমনৰ খবৰ পোৱাৰ পিছতে একাংশ অবৈধ বেদখলকাৰীয়ে তালি টোপোলা বান্ধি নিশাৰ ভাগতে উৰিয়াম ঘাট এৰিছে বুলি জানিব পৰা গৈছে আজি 2-3 দিন ধৰি শ লোকে উৰিয়াম ঘাট এৰিছে আৰু শ বাহন দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটৰ পথত সৰুপথাৰ উৰিয়াম ঘাটৰ থানাৰ সন্মুখত দেখিবলৈ পোৱা যায় নিশাৰ ভাগত শাৰী বাহনে লানি পাতি থাকে আৰু এই বাহনসমূহত অবৈধ বেদখলকাৰীয়ে তেওঁলোকৰ যি ঘৰ দুৱাৰ পাতি আজবাব গোটাইছিল বা সা সামগ্ৰী গোটাইছিল সকলো সা সামগ্ৰী আজবাব পত্ৰ তালি টোপোলা বান্ধি গাড়ীত ভৰাই তেওঁলোকে সেই স্থান এৰিছে পলায়ন কৰিছে কিন্তু সেই স্থান এৰি পলায়ন কৰা নিশা উৰিয়াম ঘাট এৰি পলায়ন কৰা এই লোকসকল কলৈ গৈছে মধ্য অসমতে তেওঁলোকে বাহৰ পাতিছে আৰু এফালে সৰুপথাৰৰ উৰিয়াম ঘাটলৈ আজি মুখ্যমন্ত্ৰীগৰাকী যোৱাৰ খবৰ পোৱাৰ লগে লগে অধিক বুকু কঁপিছে এইসকল অবৈধ বেদখলকাৰী যাৰ বাবে নিশা সম্পূৰ্ণৰূপে এক প্ৰকাৰ প্ৰায় শূন্য হৈ পৰিছে সৰুপথাৰ উৰিয়াম ঘাট আৰু আমি পুনৰ জনাইছো আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে সৰুপথাৰ উৰিয়াম ঘাটত উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে আজিৰ দিনটোত ৰাজ্যবাসীয়ে খবৰ লাভ কৰিব যে সৰুপথাৰ উৰিয়াম ঘাটত কেতিয়া চলিব উচ্ছেদ আৰু এইসকল অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সৰুপথাৰ উৰিয়াম ঘাটৰ হাজাৰ বিঘা ভূমি দখল কৰি থকা এইসকল অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব মুখ্যমন্ত্ৰীগৰাকী উৰিয়াম ঘাট ভ্ৰমণৰ পিছতে জানিব পৰা হ'ব উৰিয়াম ঘাটৰ উচ্ছেদস্থলী নিজে পৰ্যবেক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকী ডিব্ৰুগড়ৰ পৰা পোনে ৰাওনা হৈছে সৰুপথাৰ উৰিয়াম ঘাটলৈ সকলো বেদখলকাৰীক উচ্ছেদ কৰিবই উৰিয়াম ঘাটৰ পৰা উচ্ছেদ হ'বই উচ্ছেদ কোনো কাৰণত বন্ধ কৰিব নোৱাৰিব বিৰোধীয়ে ষড়যন্ত্ৰ কৰিলেও বা অন্যান্য দল সংগঠনে ষড়যন্ত্ৰ কৰিলেও কিন্তু মুখ্যমন্ত্ৰীগৰাকী এটা খোজো পিছু হুকি নাহে যে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে অসমীয়া জীয়াই থাকিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰাৰ এতিয়া সময় হৈছে গতিকে লক্ষ্য বহু দূৰলৈকে আছে সম্পূৰ্ণৰূপে অবৈধ বাংলাদেশী মুক্ত অসম গঢ়াৰ লক্ষ্য আছে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে অবৈধ বাংলাদেশী মুক্ত অসম গঢ়িবলৈ যি প্ৰচেষ্টা হাতত লৈছে এই প্ৰচেষ্টাৰে কাম অব্যাহত ৰাখিব আৰু যাৰ বাবে আজি মুখ্যমন্ত্ৰীগৰাকী নিজেই সৰুপথাৰ উৰিয়াম ঘাটলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে গতিকে সমগ্ৰ ৰাজ্যবাসী অপেক্ষাৰত এতিয়া সৰুপথাৰ উৰিয়াম ঘাটত মুখ্যমন্ত্ৰীগৰাকী কেতিয়া উপস্থিত হ'ব প্ৰতিগৰাকী খিলঞ্জীয়াৰ সহযোগ আছে মুখ্যমন্ত্ৰীৰ সৈতে প্ৰতিগৰাকী খিলঞ্জীয়ে সমৰ্থন কৰিছে সৰুপথাৰ উৰিয়াম ঘাটত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে যি উচ্ছেদ চলাবলৈ সাজু হৈছে এই উচ্ছেদ অভিযানত প্ৰতিগৰাকী খিলঞ্জীয়ে সমৰ্থন কৰিব প্ৰতিটো খিলঞ্জীয়া দল সংগঠনে সমৰ্থন কৰিব গতিকে মুখ্যমন্ত্ৰীগৰাকীয়েও আজি সৰুপথাৰ উৰিয়াম ঘাটত উপস্থিত হৈ নিশ্চিতভাৱে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব সৰুপথাৰ উৰিয়াম ঘাটত কেতিয়া নামিব প্ৰশাসনৰ হাতোৰা সেই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীগৰাকী উৰিয়াম ঘাটত প্ৰৱেশ কৰাৰ লগে লগে জানিব পৰা যাব উৰিয়াম ঘাটৰ উচ্ছেদ চলি নিজেই পৰ্যবেক্ষণ কৰাৰ পিছতে সকলো তথ্য পোহৰলৈ আহিব সকলো বেদখলকাৰী এতিয়া বুকু কঁপিছে মুখ্যমন্ত্ৰী উৰিয়াম ঘাট ভ্ৰমণৰ খবৰ পোৱাৰ লগে লগে উৰিয়াম ঘাটৰ উচ্ছেদস্থলী মুখ্যমন্ত্ৰীগৰাকী পোৱাৰ পূৰ্বেই